নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচনাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অগ্নিবীৰক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ CISF BSF আৰু SSBৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰাক্তন অগ্নিবীৰ সকললৈ বিশেষ সুবিধা আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত এই সকল অগ্নিবীৰে লাভ কৰিব 10% সংৰক্ষণৰ সুবিধা আৰু বয়সৰ ক্ষেত্ৰত ৰেহাই পাব প্ৰাক্তন অগ্নিবীৰ সকলে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ বিৰুদ্ধে তৃতীয়বাৰলৈ পুনৰ দেশ কবাবলৈ সাজু হৈছে কৃষকসকল আৰু কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাই কৃষকৰ বৃহৎ ট্ৰেক্টৰ মাৰ্চ কাৰ্যসূচী হাতত লোৱা হৈছে মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ তৃতীয়বাৰলৈ দেশ কবাবলৈ সাজু হৈছে কৃষকসকল 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাই কৃষকৰ বৃহৎ ট্ৰেক্টৰ মাৰ্চ কাৰ্যসূচী আৰু এই সন্দৰ্ভত আজি কৃষক নেতাসকলে সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী 1 আগষ্টত দেশৰ প্ৰান্তে প্ৰান্তে চৰকাৰৰ বিৰুদ্ধে কৃষকে কৰিব প্ৰতিবাদ MSPৰ দাবীত কৃষকে কৰিব আন্দোলন 12টাকৈ কৃষক সংগঠনে সাক্ষাৎ কৰে বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন দিয়ে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কৃষকৰ সমস্যা সমাধান কৰিবলৈ হেঁচা দিব কংগ্ৰেছ তথা বিৰোধী ইণ্ডিয়াই পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ অহা 27 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এই আগজাননী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুদিন ধৰি ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট তামিলনাডুত হৈ আছে বৰ্তমান প্ৰচণ্ড বৰষুণ আৰু ভয়ংকৰ বৰষুণৰ ফলত ভাঙি পৰিছে বাসগৃহ বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু অসমত বিভিন্ন ঠাইত হৈ আছে ধাৰাসাৰ বৰষুণ অসমৰ কেইবাখনো জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট চাওক কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা চিৰাং বৰপেটা বজালি বাক্সা তামুলপুৰ নলবাৰী দৰং কামৰূপ মহানগৰ কামৰূপ মৰিগাঁও ওদালগুৰি পশ্চিম কাৰ্বি আংলং শোণিতপুৰ নগাঁও বিশ্বনাথ কাৰ্বি আংলং গোলাঘাট লখিমপুৰ ধেমাজি মাজুলী ডিব্ৰুগড় যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এই জিলাকেইখনত অহা 27 জুলাই পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বলিউড অভিনেতা সলমান খানৰ এপাৰ্টমেণ্টত গুলীচালনা সন্দৰ্ভত সলমান খানৰ ডাঙৰ মন্তব্য এই সন্দৰ্ভত মুম্বাই আৰক্ষীক প্ৰদান কৰিছে ডাঙৰ মন্তব্য সলমান খানে মন্তব্য কৰি কয় যে লৰেন্স বিষ্ণয়ে মোক আৰু মোৰ পৰিয়ালক হত্যা কৰিবলৈ গুলীচালনা কৰিছিল সলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টত হোৱা গুলীচালনা সন্দৰ্ভত মুম্বাই আৰক্ষীক এই মন্তব্য প্ৰদান কৰিছে সলমান খানে ভাইজান সলমান খানক বহুবাৰ মৃত্যুৰ ভাবুকি দিছিল লৰেন্স বিষ্ণয় দলে শেহতীয়াকৈ বান্দাস্থিত অভিনেতাগৰাকীৰ গেলেক্সি এপাৰ্টমেণ্টত পুৱতি নিশা বাইকত অহা 2 অচিনাক্ত ব্যক্তিয়ে চলাইছিল গুলী আৰু এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ওচৰত এই মন্তব্য প্ৰদান কৰিছে সলমান খানে পৰৱৰ্তী খবৰ ভাৰতৰ পাছপৰ্ট কিমান শক্তিশালী প্ৰকাশ পালে এই বছৰৰ পাছপৰ্টৰ তালিকা এই তালিকা অনুসৰি বিশ্বৰ ভিতৰত 82 সংখ্যক স্থানত স্থান লাভ কৰিছে ভাৰতীয় পাছপৰ্টে আৰু এই তালিকাৰ শীৰ্ষত আছে ছিংগাপুৰ ভাৰতীয় পাছপৰ্টেৰে ভিছা নোহোৱাকৈ আপুনি যাত্ৰা কৰিব পাৰিব বিশ্বৰ 58খনকৈ দেশলৈ প্ৰকাশ পালে পাছপৰ্টৰ ৰেংকিং আৰু এই ৰেংকিং অনুসৰি
বিশ্বৰ ভিতৰত 82 সংখ্যক স্থানত স্থান লাভ কৰিছে ভাৰতৰ পাছপৰ্টে। এই তালিকাৰ প্ৰথম স্থানত আছে ছিংগাপুৰ। বিগত বৰ্ষতকৈ 2টা স্থান আগুৱালে ভাৰতৰ পাছপৰ্টে। আৰু এই পাছপৰ্টৰে বিশ্বৰ 58খন দেশত ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰিব ভাৰতীয় নাগৰিকসকলে। সেই দেশকেইখন হৈছে ক্ৰমে এংগোলা, বাৰ্বাডছ, ভূটান, বলিভিয়া, ব্ৰিটিছ ভাৰ্জিন আইলেণ্ড, ইণ্ডোনেছিয়া, ইৰাণ, মালদ্বীপ, মালয়েছিয়া, মৰিছাছ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা। এইসমূহ দেশলৈ যাওঁতে কিন্তু আপোনাক ভিছা নালাগে। কেৱল আপোনাৰ হাতত পাছপৰ্টখন থাকিলেই আপুনি যাব পাৰিব এইসমূহ দেশলৈ। লগতে যাব পাৰিব তানজানিয়া, থাইলেণ্ড, ত্ৰিনিদাদ আৰু টবেগ। লগতে যাব পাৰিব জিম্বাবৱে, কাটাৰ, লাওছ, মাকাও, কাজাখাস্তান, কেনিয়া আদি দেশলৈ ভিছা অবিহনে যাব পাৰিব ভাৰতীয় নাগৰিকসকলে। আৰু এই তালিকাৰ দ্বিতীয় স্থানত অৰ্থাৎ ছিংগাপুৰৰ পিছতে স্থান লাভ কৰিছে ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু স্পেইনে। আৰু তৃতীয় স্থানত আছে অষ্ট্ৰিয়া, ফিনলেণ্ড, আয়াৰলেণ্ড, লুক্সেমবাৰ্গ, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া আৰু ছুইডেন। চতুৰ্থ স্থানত আছে বেলজিয়াম আৰু ডেনমাৰ্ক। লগতে আছে নিউজিলেণ্ড, নৰৱে, ছুইজাৰলেণ্ড, ইউনাইটেড কিংডম। পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়া আৰু পৰ্তুগাল। ষষ্ঠ স্থানত আছে গ্ৰীচ আৰু পোলেণ্ড। সপ্তম স্থানত আছে কানাডা, চেক্সিয়া, হাংগেৰী আৰু মাল্টা। অষ্টম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। নৱম স্থানত আছে ইষ্টনিয়া, লিথুৱানিয়া আৰু UAE। আৰু দশম স্থানত আছে আইচলেণ্ড, লাটভিয়া, স্লোভাকিয়া আৰু স্লোভেনিয়া। পৰৱৰ্তী খবৰ, বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীক গোপনে পুতি থোৱাৰ অভিযোগত গ্ৰেপ্তাৰ NRLৰ 2 বিষয়া। NRLৰ 2গৰাকী বিষয়াক গ্ৰেপ্তাৰ গোলাঘাট বন বিভাগৰ। মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈ গ্ৰেপ্তাৰ। তেল শোধনাগাৰৰ নগৰাঞ্চলৰ মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰবন্ধক বেদাংগ কাশ্যপক। NRLৰ নগৰাঞ্চলত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা এটা বনৰীয়া হাতীক গোপনে পুতি থোৱা ঘটনাৰ সৈতে জড়িত এই 2 বন বিষয়া। বিভিন্ন দল সংগঠন আৰু পৰিৱেশ কৰ্মীৰ প্ৰতিবাদ আৰু সমালোচনাৰ অন্তত এই 2 বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিলে গোলাঘাট বন বিভাগে। পৰৱৰ্তী খবৰ, নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা। আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে 18 জন লোকৰ। জীৱন্তে উদ্ধাৰ কৰা হৈছে একমাত্ৰ বিমানখনৰ পাইলট মনীষ চাকিয়াক। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে মনীষ চাকিয়াক। উল্লেখযোগ্য যে এই বিমানখনত আছিল 19 গৰাকী যাত্ৰী আৰু আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইন্সৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় এই বিমানখন। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ কেন্দ্ৰীয় বাজেটক লৈ অসন্তুষ্ট দেশৰ 4 গৰাকী মুখ্যমন্ত্ৰী। আৰু যাৰ পৰিপ্ৰেক্ষিতত নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত দেশৰ এই 4 গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ। নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। উল্লেখযোগ্য যে 27 জুলাইত অনুষ্ঠিত হ'ব নীতি আয়োগৰ এই বৈঠক।